কংগ্ৰেছৰ ব্লক সভাপতি নিযুক্তিত অনিয়মক লৈ দলটোত বঙহৰ যুঁজ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ দুই বিধায়কৰ বটদ্ৰবাৰ বিধায়িকা শিৱামণি বৰা আৰু বকুৰ বিধায়িকা নন্দিতা দাসে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰে পত্ৰ ধিং ব্লক কংগ্ৰেছ কমিটি আৰু সমৰীয়া যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তিত অনিয়মৰ অভিযোগ তুলি পত্ৰ প্ৰেৰণ দুই বিধায়িকাৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ চিফ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মা যেহেতু কংগ্ৰেছৰ নিজৰ মাজতে অথন্তৰ বঙহৰ যুঁজ চলিছে আৰু এই মুহূৰ্তত আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিছোঁ দুগৰাকী বিধায়িকাই যেহেতু হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে এই মুহূৰ্তত অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা নিশ্চয় বেদান্ত কংগ্ৰেছত বঙহৰ যুঁজ আৰু প্ৰত্যেকবাৰে নতুন নতুন কাৰণ আৰু কংগ্ৰেছে আমি বাৰে বাৰে ইয়াৰ আগতেও বাতৰি কৰিছোঁ যে শত্ৰুৰ লগত যুঁজাৰ আগতে বিজেপিৰ লগত যুঁজাৰ আগতে কংগ্ৰেছ নিজৰ লগতে যুঁজত ব্যস্ত আৰু এইবাৰ আকৌ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ কংগ্ৰেছত তীব্ৰতৰ হৈছে বঙহৰ যুঁজ আৰু ইতিমধ্যে দুগৰাকীকৈ বিধায়িকা নন্দিতা দাস আৰু শিৱামণি বৰাই হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে ডাঙৰ প্ৰশ্নটো হ'ল যে বাৰে বাৰে কংগ্ৰেছত নিজৰ হাতত কংগ্ৰেছৰ ভিতৰত অসমৰ ভিতৰৰ বিষয় ইয়াত সমাধান কৰিব নোৱাৰি দিল্লী পাবলগীয়া হয় সেয়া নতুন কথা নহয় আৰু কংগ্ৰেছে যোৱা সময়ছোৱাত প্ৰায় 250 সমগ্ৰ ৰাজ্যজুৰি 250 ব্লক কংগ্ৰেছৰ সভাপতিক নিযুক্তি দিছিলে আৰু তাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিলে অভিযোগ উত্থাপন হৈছিল যে বিধায়কৰ লগত আলোচনা নকৰাকৈ স্থানীয় নেতাৰ লগত আলোচনা নকৰাকৈ ক'ৰবাত সিদ্ধান্ত জাপি দিয়া হৈছে কেন্দ্ৰীয়ভাৱে সিদ্ধান্ত জাপি দিয়া হৈছে গতিকে বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে কেইবাজনো বিধায়কে অসন্তুষ্টি প্ৰকাশ কৰিছে কেৱল দুজন নহয় ইয়াৰ পূৰ্বে সাংসদ ৰকিবুল হুছেইনে অসন্তুষ্টি প্ৰকাশ কৰিছিল পদত্যাগৰ ভাবুকি পৰ্যন্ত দিছিলে আৰু তাৰপিছত দুগৰাকীকৈ বিধায়িকাই পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হ'ল তেওঁলোকে ন্যায় বিচাৰ কামনা কৰিছে আপুনি ভাবক যে যিটো বিষয় ব্লক কংগ্ৰেছৰ সভাপতিৰ দৰে বিষয় এটাও আজি কংগ্ৰেছে নিজৰ ভিতৰত সমাধান কৰিব নোৱাৰি দিল্লী পাবলগীয়া অৱস্থা হৈছে গতিকে বিভিন্ন সময়ত আমি দেখি থাকোঁ যে কংগ্ৰেছে ইটোৰ পিছত সিটো ইছ্যু তেওঁলোকে সৰ্বদলীয় বৈঠক পাতে বৈঠকৰ পিছত কাজিয়া হৈ সাংসদ ওলাই যায় বা বিহালী উপনিৰ্বাচনৰ সময়ত দেখিছোঁ যে তেওঁলোকে ইটোৰ পিছত সিটো বৈঠক দি সপ্তাহৰ পিছত সপ্তাহজুৰি বৈঠক পাতে তাৰপিছত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ঐক্যমঞ্চ ভংগ হয় গতিকে ঐক্যমঞ্চত সমস্যা নিজৰ দলৰ ভিতৰত সমস্যা দলৰ নেতাই এজন নেতাই এটা কথা কয় আনজন নেতাই আন এটা কথা কয় গতিকে ক'ৰবাত বিৰোধী দুৰ্বল বিধানসভাৰ ভিতৰতে হওক বা বিধানসভাৰ বাহিৰতে হওক সেয়া যি অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ এই ঘটনা প্ৰবাহে কিন্তু সেই ঘটনাক সত্য প্ৰমাণিত কৰি আহিছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ যে এতিয়া দিল্লীয়ে কি সিদ্ধান্ত ল'ব যে দুগৰাকীকৈ বিধায়কে খুব স্পষ্টভাৱে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু অভিযোগ উত্থাপন হৈছে যে যি ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছে তাৰ লগত যিসকল বিধায়ক তেওঁলোকৰ পৰিচিতই নহয় আৰু ব্লক কংগ্ৰেছৰ সভাপতিৰ সাধাৰণতে বিধায়কৰ লগত স্থানীয় নেতাৰ লগত সম্পৰ্ক থাকে যিহেতু সমষ্টি এটা বিজয়ী হোৱাৰ দায়িত্ব বিধায়কজনৰ ওপৰত থাকে গতিকে সেই হিচাপে বিধায়কজন নিশ্চিতভাৱে বিচাৰিব যে সমষ্টিত যিজন ব্লক কংগ্ৰেছৰ সভাপতি হ'ব তেওঁৰ কথা শুনা এজন নেতা হওক তেওঁৰ অনুগত এজন নেতা হওক যাতে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে পৰিচালিত হ'ব পাৰে কিন্তু দেখা গৈছে যে কংগ্ৰেছত এনেধৰণৰ স্থিতি দেখা গৈছে আমাৰ লগত বিজেপি বিধায়ক সুৰেন ফুকন আছে আমি সুৰেন ফুকনৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ অকণমান আহক আমি বেলেগ এটা বিষয় তথাপি বিভিন্ন সময়ত বিজেপিয়ে বৈঠক কৰি কিন্তু যি তেওঁলোকৰ সংঘাত নিৰাময় কৰিব আছে আপোনালোকৰ দলত দেখা পাওঁ যে আমি সংঘাত কেতিয়াবা যদি হৈছেও খুব সুশৃংখলাবদ্ধভাৱে নিৰাময় কৰাৰ এক ব্যৱস্থা আছে আৰু আপোনালোকৰ প্ৰতিদ্বন্দ্বী দল কংগ্ৰেছত দেখা পাইছে ইটোৰ পিছত ইটো সংঘাত এইবাৰ দেখা গৈছে ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ কংগ্ৰেছত এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বিজেপিত শৃংখলাবদ্ধতা কংগ্ৰেছত বিশৃংখল গোটেই বিষয়টো কেনে আপোনালোকক সহায় কৰিব নেকি কংগ্ৰেছৰ বিশৃংখলতাও ক'ৰবাত আপোনালোকৰ অস্ত্ৰ নেকি 26 নাই চাওক ভাৰতীয় জনতা পাৰ্টি হৈছে এটা শৃংখলাবদ্ধ দল আৰু প্ৰত্যেকটো কাৰ্যক্ৰমতে শৃংখলাবদ্ধভাৱে কাম কাজখিনি দেখা যায় আৰু আমাৰ দলটোৰ ইতিমধ্যেই আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে খুব সুন্দৰভাৱে পৰিচালিত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে অসমৰ 126টা সমষ্টিত সমগুৰুত্ব সমন্বয়ন হৈছে সকলো জাতি জনগোষ্ঠী মাজতে এটা কথা সুধিছোঁ আপোনালোকে যে 100টা চিটৰ কথা কৈ থাকে 100 চিট 100 সেইটো তাৰ কাৰণ এটা এইটো নেকি যে কংগ্ৰেছত যে এনেধৰণৰ পৰিৱেশ সেইটো আপোনালোকক ক'ৰবাত সহায় কৰিছে নেকি বিসম্বাদ উচ্ছৃংখল আৰু তেওঁলোকৰ বিশ্বাসযোগ্য নথকাৰ কাৰণে আচলতে অনাগত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 100+
হয়, ধন্যবাদ জনাইছোঁ। কংগ্ৰেছৰ বিধায়কসকলো UDFৰ বিধায়কসকলো আহিব, আমি সুধিবলৈ ৰফিকুল ইছলাম আছে 2021 কংগ্ৰেছৰ সহযোগী দলৰ বিধায়ক, UDFৰ বিধায়ক, যে আজি বিভিন্ন সময়ত আমি কংগ্ৰেছক লৈ প্ৰশ্ন উত্থাপন কৰি থাকোঁ। আজি এনেকুৱা অৱস্থা হৈছে যে কংগ্ৰেছত যে ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ দুগৰাকী বিধায়িকাই দিল্লীত পত্ৰ প্ৰেৰণ কৰিব লগা হৈছে, দিল্লীৰ পৰা ন্যায় বিচাৰিব লগা হৈছে। ব্লক কংগ্ৰেছৰ সভাপতিৰ দৰে বিষয় এটাও অসমত কংগ্ৰেছে সমাধান কৰিব নোৱাৰে, যিটো কথা আপোনালোকে কৈ আছিল বিভিন্ন সময়ত। চাওক, এইটোতো কংগ্ৰেছৰ আভ্যন্তৰীণ কথা। মই ভাবোঁ কংগ্ৰেছৰ লিডাৰসকলে উত্তৰ দিব কি চলি আছে তেখেতসকলৰ। এনেওতো আমি আজি এটা মাহ বিধানসভাৰ কাৰ্যসূচী লৈ ব্যস্ত আৰু অন্য দলৰ নিজৰ দলৰ কাৰ্যসূচী লৈও ব্যস্ত। সন্মুখত পঞ্চায়ত ইলেকশ্যন, এবছৰো নাই, এছেম্বলি ইলেকশ্যন হ'ব। গতিকে আমি আমাৰ দলৰ কাৰ্যসূচী লৈ ব্যস্ত, বিধানসভালৈ ব্যস্ত। অন্য দলত কি চলি আছে মই নাজানো। এতিয়া কংগ্ৰেছে নিজৰ ভিতৰত যদি তেনেকৈ চলি আছে ঠিক ঠাক কৰি লোৱা ভাল, কাৰণ অসমৰ জনগণে কিন্তু বিজেপিক আঁতৰাব বিচাৰিছে। তেনেস্থলত মানে বাকী অপজিশ্যন পাৰ্টিবিলাক যদি ষ্ট্ৰংলি থিয় দিব নোৱাৰে, নিজৰ মাজত যদি খোৱা কামোৰা থাকে, এইটো এটা চিন্তাৰ বিষয়। গতিকে বাৰে বাৰে এটা মেছেজ গৈছে যে বিৰোধী উইক, বিৰোধী দুৰ্বল, বিধানসভাৰ ভিতৰত হওক বাহিৰত হওক নিজৰ মাজত কাজিয়া কৰে, আৰু কংগ্ৰেছৰ পৰাই সেই মেছেজটো গৈছে কৰবাত। বিৰোধীটো ইমান শক্তিশালী। এতিয়া চাওক, আপোনাৰ শাসক পক্ষৰ গুণ্ডাবিলাকে মাৰিব আহিছে, মাৰিব পৰা নাই নহয় আমাক। আমি আত্মৰক্ষা কৰিছোঁ। আমি আমাৰ শাসক পক্ষৰ কেনেকৈ খেদি আহিছে, মাইক ভাঙিব আহিছে, কিন্তু কংগ্ৰেছ কেনেকৈ, বিজেপি কেনেকৈ উৎখাত হ'ব এনেকৈ 26 যদি মূল দল কংগ্ৰেছে যদি এনেকৈ উইক হৈ থাকে? এইটোতো সাধাৰণ ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব। আজি আপোনাৰ বিজনেছ ছেকশ্যন অসন্তুষ্ট, ছাৰ্ভিচ ছেকশ্যন অসন্তুষ্ট, কৃষক অসন্তুষ্ট, সৰ্বসাধাৰণ ৰাইজ আজি হৈছে অকল হিন্দু মুছলমান আৰু কিবা কিবি মিয়া, এইবিলাক গালি সপনি দি পাৰ্টি নচৰে। গতিকে বিজেপি এই চব কাৰ্যসূচী চলাই আছে। মই ভাবোঁ সৰ্বসাধাৰণ ৰাইজ অসমৰ এইবাৰ সিদ্ধান্ত ল'ব, তেখেতসকলে চেঞ্জ কৰিব বিচাৰিছে। আপোনালোকে বিচাৰে নেকি কংগ্ৰেছৰ লগত মিত্ৰতা, বা আপোনালোকে আকৌ 26 তেনেকুৱা ধৰণৰ এটা? এতিয়ালৈকেতো তেনেকুৱা কোনো আলোচনা হোৱা নাই, কিন্তু আমি এইটো বিচাৰোঁ যে বিজেপি যি স্বৈৰাচাৰিতা চলাই আছে, যেনেকুৱা উৎপাত চলাই আছে, একপক্ষীয় ৰাজনীতি কৰি আছে, সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সদায় আছে, বিজেপি যাব লাগে। ইয়াৰ কাৰণে চব এক হ'ব পাৰিলে ভাল, কিন্তু আমি এতিয়ালৈকেতো অকলে আছোঁ, একলা চলৰে। নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে যে সকলো একেলগ হ'ব পাৰিলে ভাল, সেই বাৰ্তা UDFৰ ফালৰ পৰা দিয়া হৈছে। গতিকে কংগ্ৰেছে কেনেদৰে গ্ৰহণ কৰে, বাৰে বাৰে কাৰণ বেলেগ বেলেগ, বিভিন্ন নেতাৰ মুখ বেলেগ বেলেগ, কিন্তু সংঘাত একেটাই, সংঘাত পুনৰাবৃত্তি ঘটে, প্ৰতি মাহে বেলেগ বেলেগ কাৰণত সংঘাত হৈ থাকে। গতিকে এই সংঘাতৰ নিৰাময় কিদৰে কৰে? দুগৰাকী বিধায়ককো সন্তুষ্ট কৰিব লাগিব, যিসকল নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোককো সন্তুষ্ট কৰিব লাগিব। গতিকে কংগ্ৰেছে হাইকমাণ্ডে কিদৰে এই সমস্যাৰ সমাধান কৰে, সেয়া লক্ষ্যণীয় হ'ব। বেদান্ত, আপোনাক ধন্যবাদ জনাইছোঁ।